Hey guys, welcome back to my channel. So, মই actually বহুত দিনৰ মূৰত তোমালোকক ভিডিঅ' দিছোঁ। Actually মোৰ নিজৰ ইমান বেছি পঢ়া নহয়। তো যেতিয়া মই যোনদিনা পঢ়োঁ তোমালোককো মই সেইদিনাই দিওঁ। বাকী মানে যেতিয়া পঢ়া নহয় তেতিয়া মই নিজেও ভিডিঅ' নবনাওঁ। চ' লাষ্ট আমি চাই আছিলোঁ যে CPC চাই আছিলোঁ ৰাইট। তো CPC চাই আছিলোঁ। এতিয়া আমি চাই আছোঁ যোনটো তোমালোকক এইটো হ'ল কণ্ট্ৰেক্টৰ পটককৈ চাই লৈছোঁ। চ' কণ্ট্ৰেক্টৰ মই এতিয়া ছেকশ্যন তোমালোকক আজি চাবলৈ যাম ছেকশ্যন 13 পৰা তোমালোকৰ ছেকশ্যন 18লৈকে এইকেইটা চাই লওঁ ঠিক আছে। চ' ফাৰ্ষ্ট তোমালোকৰ ছেকশ্যন 13টো কি কৈছে? ছেকশ্যন 13টো তোমালোকক ফাৰ্ষ্ট কৈছে যে কনচেণ্ট। ফাৰ্ষ্ট কৈছে তোমালোকৰ কনচেণ্ট। এতিয়া কনচেণ্ট মানে কি হ'ল? ছেকশ্যন 13টো হ'ল তোমালোকৰ কনচেণ্ট। কনচেণ্ট মানে কি হ'ল কণ্ট্ৰেক্টৰ? এইটো ইণ্ডিয়ান কণ্ট্ৰেক্ট এক্ট ঠিক আছে। ইণ্ডিয়ান কণ্ট্ৰেক্ট এক্ট 1872 অ'কে। এণ্ড তাৰ লগতে মই কৈ দিছোঁ তোমালোকে যদি নতুন আছিলে চাইছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিবা এণ্ড শ্বেয়াৰ কৰি দিবা ঠিক আছে। চ' এতিয়া আমি চাওঁ ছেকশ্যন 13টো হ'ল কনচেণ্ট। কনচেণ্ট মানে কি হ'ল? কনচেণ্ট মানে হ'ল যেতিয়া 2 or more person ঠিক আছে 2 or more person বা দুজন বা তাতকৈ বেছি মানুহে যদি আৰু সেইটো কনচেণ্ট ৱেন দে এগ্ৰি আপন দি ছেইম থিং ইন দি ছেইম চেঞ্চ যিহেতু তেওঁলোকে গোটেই মানুহবোৰে তোমালোকৰ যেতিয়া এগ্ৰি হ'ব on the same thing in the same sense তেতিয়া তোমালোকক সেইটো ক'ব কনচেণ্ট ছেকশ্যন 13। তাৰপিছত আমি চাওঁ ছেকশ্যন 14 চাওঁ। ছেকশ্যন 14টো কি কৈছে? ছেকশ্যন 14টো তোমালোকক কৈছে ফ্ৰী কনচেণ্ট। 13টো কনচেণ্ট আৰু ছেকশ্যন 14টো হ'ল ফ্ৰী কনচেণ্ট। ফ্ৰী কনচেণ্ট মানে কি কোৱা আছে? ফ্ৰী কনচেণ্ট মানে হ'ল তোমালোকৰ কনচেণ্ট ইজ চেটিফাইড হোৱান ইট ইজ নট কজ বাই। যেতিয়া তোমালোকৰ ফ্ৰী কনচেণ্ট সেইটো ক'ব যেতিয়া তোমালোকৰ কনচেণ্টটো তোমালোকৰ কনচেণ্টৰ তোমালোকৰ কোনো কোৱেশ্যন নাথাকিব ঠিক আছে। কোৱেশ্যন নাথাকিব ছেকশ্যন 15ত আছে। যেতিয়া তোমালোকৰ আনডিউ ইনফ্লুৱেঞ্চ নাথাকিব ছেকশ্যন 16ত আছে। যেতিয়া তোমালোকৰ ফ্ৰড নহ'ব ছেকশ্যন 17ত আছে। যেতিয়া তোমালোকৰ মিছ ৰিপ্ৰেজেণ্টেশ্যন নহ'ব ছেকশ্যন 18ত আছে। যেতিয়া তোমালোকৰ মিষ্টেক নহ'ব মিষ্টেক ছাবজেক্ট টু দ্য প্ৰভিজন ঠিক আছে। প্ৰভিজন অৰ ছেকশ্যন 20, 21, 22 এইকেইটা বস্তু তোমালোকৰ যদি নাথাকে তেতিয়াহ'লে তোমালোকৰ বস্তুটো হ'ব ফ্ৰী কনচেণ্ট। ছেকশ্যন 13টো হ'ল কনচেণ্ট যে দুজনতকৈ বেছি মানুহ যদি এগ্ৰি হয় একেটা বস্তুত একেটা চেঞ্চতে তেতিয়া। আৰু 14টো হ'ল ফ্ৰী কনচেণ্ট। ফ্ৰী কনচেণ্ট যেতিয়া হয় যেতিয়া তোমাক কণ্টেক্টটো তোমালোকৰ কোনো কথাটো যেতিয়া তোমালোকৰ কোনো কোৱেশ্যন নাথাকিব আনডিউ ইনফ্লুৱেঞ্চ ফ্ৰড নাথাকিব মিছ ৰিপ্ৰেজেণ্টেশ্যন নাথাকিব মিষ্টেক নাথাকিব সেইবিলাক। এইটো আমি চাওঁ ছেকশ্যন 15ৰ পৰা চাওঁ। ছেকশ্যন 15টো হৈ গ'ল কোৱেশ্যন ঠিক আছে। এতিয়া কোৱেশ্যন মানে কি ঠিক আছে। চ' কোৱেশ্যন ইজ এ কমিটিং or threatening to commit any act forbidden by the Indian Penal Code or the unlawful detaining or threatening to detain any property to the prejudice of any person whatever with the intention of causing any person to enter into agreement। মানে তোমালোকক কোৱেশ্যনটো হ'ল যে দাবী ধমকি দিয়া নহ'ব। ইয়াত ৰেষ্ট্ৰিকশ্যন সেইটো তোমালোকৰ যে তোমালোকৰ এটা কোৱেশ্যনটো তেতিয়া হয় যেতিয়া তোমালোকক ভয় খুৱাই পেলাই কিবা এটা তোমালোকৰ কাম কৰোৱা হয় থ্ৰেটেনিং কৰি পেলাই প্ৰপাৰ্টি ক্ষেত্ৰত লোৱা হয় নহয় বা সেইটো হয় সেইটো হ'ল কোৱেশ্যন। তাৰপিছত ছেকশ্যন 16। ছেকশ্যন 16 হ'ল আনডিউ ইনফ্লুৱেঞ্চ। আনডিউ ইনফ্লুৱেঞ্চ কাক কোৱা হয়? এই কণ্টেক্ট ইজ ছেড টু বি ইনডিউচ বাই আনডিউ ইনফ্লুৱেঞ্চ বাই দি ৰিলেশ্যনশ্বিপ subsequently between the parties are such that one of the parties is in a position to dominate the will of the other and uses that position to obtain an unfair advantage over the other। আনডিউ ইনফ্লুৱেঞ্চ মানে তোমালোকৰ যেতিয়া তোমালোকৰ এটা পাৰ্টি ইটো পাৰ্টি কোনো এনেই উচতাই পেলাই তোমালোকৰ ভেৰি ৰিলেশ্যন ছাবছেকুৱেণ্ট বিটুইন দি পাৰ্টিজ আৰ চাচ দেট ওৱান অফ দি পাৰ্টিজ ইন এ পজিশ্যন টু ডমিনেট দি আদাৰ। এটা পাৰ্টি যেতিয়া ইটো পাৰ্টি যেতিয়া উইলটো যেতিয়া ডমিনেট কৰে ইউজেছ দি পজিশ্যন টু অবটেইন আৰু তোমালোকৰ আনফেয়াৰ এডভান্টেজ লয় তোমালোকৰ তেতিয়া সেইটো আনডিউ ইনফ্লুৱেঞ্চ হয়। যদি এটা পাৰ্টি ইটো পাৰ্টিতকৈ যদি অলপ ষ্ট্ৰং থাকে বা এটা পাৰ্টি ইটো পাৰ্টি যদি ডমিনেট কৰে উইলটো যদি তেতিয়াহ'লে এইটো কৈছে ৱেৰ হি মেক্স এ কণ্ট্ৰেক্ট ৱেৰ উইথ এ পাৰ্চন হুজ মেণ্টেল কেপাচিটি ইজ টেম্পৰৰী অৰ পাৰ্মানেণ্টলি এফেক্টেড বাই ৰিজন অফ এজ ইলনেছ অৰ মেণ্টেল অৰ বডিলি ডিষ্ট্ৰেছ ৱেৰ হি হোল্ডছ এ ৰিয়েল অৰ এপাৰেণ্ট অথৰিটি অভাৰ দি আদাৰ অৰ ৱেৰ হি ষ্টেণ্ড ইন এ ফিডুচিয়াৰী ৰিলেশ্যনশ্বিপ টু দি আদাৰ। কিন্তু আনডিউ ইনফ্লুৱেঞ্চ মানে সেইটোৱে
এটা পাৰ্টি এ তোমালোকৰ বিটকৈ অলপ ষ্ট্ৰং হয়, তে এ তোমালোকৰ বিক ডমিনেট কৰিছে বা এ বিক মানে তোমালোকৰ মিছাকৈ তোমালোকৰ সেইটো কণ্ট্ৰেক্টটো বা এগ্ৰিমেণ্ট সেইটো মানে বনাই লৈছে। বিকজ ইটোৱেটো তোমালোকৰ ভালকৈ নাজানে, যেনেকৈ তোমালোকৰ এ তোমালোকৰ যেনিবা ভাল হেল্থি পাৰ্চন হয় আৰু বি তোমালোকৰ মেণ্টেল কেপাচিটি তোমাৰ টেম্পৰি পাৰ্মানেণ্টলি এফেক্ট হৈ আছে বা এজ হয়তো মানে এজৰ কাৰণে হ'ব পাৰে, ইলনেছৰ কাৰণে হ'ব পাৰে। এ বিৰ লগত এটা যদি কণ্টেক্ট মানে কিবা এটা কৰে, কণ্টেক্ট এটা কৰে, তেতিয়াহ'লে সেইটো তোমালোকৰ কণ্টেক্টটো তোমালোকৰ এ বিক এনেই যি টি কথা কৈ মেলি ফুচলাই মেলি তোমালোকে এইটো কৰে ন, এইটো হ'ল আণ্ডাৰ ইনফ্লুৱেঞ্চ। তাৰপিছত তোমালোকৰ হৈ গ'ল fraud 17 fraud means and includes any of the following and committed by a party to a contract or with the connivance or by his agent with intent to deceive another party thereto or his agent to induce him to enter into his contract. The action as a fact of the which is not true by one who do not believe it to be true. এইটো তোমাৰ ফ্ৰড কৰা হয়। তাৰপিছত মই 18 মিছৰিপ্ৰেজেণ্টেশ্যন মানে হ'ল দি পজিটিভ এচাৰেঞ্চ ইন এ মেনাৰ not warranted by the information of the person making it or of that which is not true though he believes it to be true. কিবা এটা যদি ভুলকৈ ৰিপ্ৰেজেণ্ট কৰা হয় সেইটোকে কৈছে তোমালোকৰ মিছ ৰিপ্ৰেজেণ্টেশ্যন। 18 19 হ'ল ভইডেবিলিটি অফ এগ্ৰিমেণ্ট উইদাউট ফ্ৰী কনচেণ্ট। তোমালোকক চোৱা এই ইণ্টেণ্ডিং টু ডিচিভ বি এই তোমালোকৰ বিক ডিচিভ কৰিব বিচাৰিছিলে, মানে ধোকা দিব বিচাৰিছে। চ' ফলছলি ৰিপ্ৰেজেণ্টেড 500 pounds of indigo are made। তোমালোকক ভুলকৈ দেখালে যে 500 তাৰ ইণ্ডিগ' বনিছে আৰু মেড এনুৱেলি এট এজ ফেক্টৰীটো ইমানকৈ বনাই বোলে এণ্ড দিয়াৰ বাই ইণ্ডুচেছ বি টু বাই দি ফেক্টৰী। সেইকাৰণে বিক ক'লে যে তুমি এইটো ফেক্টৰী কিনি লোৱা, কাৰণ এইটো ফেক্টৰীত ইমানখিনিতো লাভ যেনেকৈ গৈ আছে। চ' দি কণ্ট্ৰেক্ট ইজ ভইডেবল এট দি অপশ্যন অফ বি। এতিয়া কণ্ট্ৰেক্টটো তোমালোকক ভইডেবল হৈ গ'ল বিকজ তোমালোকৰ বিকটোতো ধোকাহে দিছে, বিটো গমেই নাপায়, মানে বি এটো মনাও নাই বাছ এইটো ধৰক বিক ৰিচিভ কৰিম বুলিকৈ সেইবিলাক কৰিছে। তাৰপিছত আৰু চাই পেলাই কৈছে আমি হৈ গ'ল এইটো হৈ গ'ল 9টো ভইডেবিলিটি অফ এগ্ৰিমেণ্টছ উইদাউট ফ্ৰী কনচেণ্ট। যদি তোমালোকৰ তাত যদি ফ্ৰী কনচেণ্ট নাথাকে, যদি তোমালোকৰ কাৰণ এইটোতো তোমালোকৰ ফ্ৰী কনচেণ্টৰ ভিতৰত কি কৰিছিলে, এইকেইটা বস্তু পৰিছিলে। ফ্ৰী কনচেণ্টৰ ভিতৰত পৰিছিলে এইকেইটা বস্তু, কোৱেশ্যন পৰিছিলে, আণ্ডাৰ ইনফ্লুৱেঞ্চ, ফ্ৰড, মিছৰিপ্ৰেজেণ্টেশ্যন, মিষ্টেক। এতিয়া তোমালোকৰ 19টো কেলৈ ভইডেবল বুলি কৈছে, বিকজ তোমালোকৰ ইয়াত তোমালোকৰ এইটো বস্তুটো তোমালোকৰ এইটো কি বুলি কয় তোমালোকৰ বিক ইনফ্লুৱেঞ্চ কৰিবলৈ ভুলকৈ দেখাই পেলাই মিছৰিপ্ৰেজেণ্ট কৰি পেলাই তোমালোকৰ ফ্ৰড কৰি পেলাই আণ্ডাৰ ইনফ্লুৱেঞ্চ কৰি পেলাই দেখাইছে ন এই কণ্ট্ৰেক্টটো, তেতিয়া সেইটো তোমালোকৰ ফ্ৰী কনচেণ্ট নাই। তাৰপিছত এইটো ক্ষেত্ৰতো তোমালোকৰ ইয়াত তোমালোকৰ দি চেলটোতো তোমালোকৰ একটোতো চিয়ে তোমালোকৰ ভুলকৈ তোমালোকক কৰালে ন, চ' সেইটো ইয়াতেতো ফ্ৰী কনচেণ্ট নাই। সেইটো কাৰণে এইটো হৈ গ'ল ভইডেবিলিটি অফ এগ্ৰিমেণ্ট উইদাউট ফ্ৰী কনচেণ্ট হৈ গ'ল। চ' এই 19লৈকে আমি চালোঁ। আই হোপ তোমালোকৰ চবৰে চাগে বুজি যদি পালা। এনেকৈয়ে মোৰ চেনেলটো চাই থাকিবা আৰু যি কুৱেৰিজ থাকে মোক কমেণ্ট কৰিবা এণ্ড ছাবস্ক্ৰাইব কৰি নাপাহৰিবা এণ্ড শ্বেয়াৰ কৰি দিবা, ঠিক আছে। এণ্ড গুড লাক টু এভৰি ওৱান। See you on next video. Till then, take care. Bye bye.